বাক্সাত এৰী সূতা উৎপাদন কৰা কাৰখানা উদ্বোধন। মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰৰ নতুন পদক্ষেপ। নতুন বছৰৰ দ্বিতীয় দিনটোতে বাক্সাৰ খাৰুৱাত থকা হস্ততাঁত বস্ত্ৰ ইণ্টিগ্ৰেটেড পাৰ্ক চৌহদত উদ্বোধন কৰা হয় এৰী সূতা উৎপাদন কৰা কাৰখানা। পাটমুগাৰ মেখেলা চাদৰ, আৰনাই, গামোচা, দখনা উৎপাদন কেন্দ্ৰটোত নতুন বছৰৰ দ্বিতীয় দিনটোত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই মুকলি কৰে এৰী সূতা উৎপাদন কাৰখানা। গ্ৰাম্যাঞ্চলৰ মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে মহিলাসকলে ঘৰতে উৎপাদন কৰা এৰী, পলু, কোকুন সংৰক্ষণ কৰি বাক্সাৰ খাৰুৱা, হস্ততাঁত আৰু বস্ত্ৰ উদ্যোগত মজুত কৰি এৰী সূতা উৎপাদন কৰাৰ কাৰণে নিৰ্মাণ কৰে এৰী সূতা উৎপাদন কাৰখানা। প্ৰায় 14 কোটি 9 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কাৰখানাটোত সম্প্ৰতি দৈনিক 200 কেজি এৰী সূতা উৎপাদন কৰিব বুলি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে জানিব দিয়ে। কৰিছিলে এনএচজিচি ইয়াত এটা স্পিনিং মিল খোলাৰ কাৰণে আৰু আজি সেইটো খুব আৰম্ভ হৈ গ'ল। ইয়াত তেখেতসকলে আজিৰ পৰাই সূতা বনোৱা যিটো কাম সেইটো আৰম্ভ কৰিব পাৰে আৰু সব অটোমেটিক ভাল মেচিন ইয়াত তেখেতসকলে আনিছে। আৰু আমাৰ বড়োলেণ্ড অঞ্চলত আপোনালোকে চবে জানে যে যিটো এৰী আছে, এই এৰীটো ভাৰতৰ ভিতৰত আমিয়ে বেছি প্ৰডাক্ট কৰোঁ। আমাৰ বাইদেউসকলে, আমাৰ মাসকলে ট্ৰেডিশ্যনেলি আমি ক'ব নপৰা সময়ৰ পৰাই পলুটো মানে পুহি আহিছে, তাৰ পৰা কোকুন বনাইছে। প্ৰথমতে নিজে পিন্ধিবৰ কাৰণে বা নিজে উৰিবৰ কাৰণে কাপোৰবিলাক বনাইছিলে। লাহে লাহে হেণ্ডলুম ইণ্ডাষ্ট্ৰিটো বহুত আগুৱাই গ'ল। তো এতিয়া আমি কেলকুলেট কৰি চালোঁ যে প্ৰায় 40,000তকৈ অধিক আমাৰ বাইদেউসকলে, মাসকলে বছৰি এই যিটো এৰীৰ কামত জড়িত হৈ থাকে। চ' সেইটো এটা অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি 1 বছৰ আগৰ পৰা কিছুমান কথা চিন্তা কৰিছিলোঁ আৰু আমি এটা চিল্ক মিছন বুলি আৰম্ভ কৰিছোঁ। সেই সময়তে আমি কথা চলি আছিলে এনএচজিচিয়ে এতিয়া ইয়াত মানে মেচিনটো কম সময়ৰ ভিতৰতে তেখেতসকলে প্লানটো ইয়াতে বহালে আৰু ইয়াত আজিৰ পৰাই তেখেতসকলে ইয়াত 200 কেজি কৰি সূতাটো প্ৰচেছিং কৰিব পাৰে, কোকুনৰ পৰা সূতালৈকে। আৰু ফুল যদি এইটো মেচিনটো চলে 100%, তেতিয়া 450 কেজি পাৰ ডে তেখেতসকলে ইয়াতে কি কয় কোকুন ল'ব পাৰিব। চ' এইটো ডাঙৰ এটা কোকুনবিলাক গাঁৱৰ পৰা আহিব। আমাৰ গাঁওবিলাকত আমাৰ বাইদেউসকলে, মাসকলে, ভনীসকলে এইটো এনি টাইম বনাই থাকে আৰু তাত এটা পৰিয়ালে কেতিয়াবা 4 কিলো, 3 কিলো, 5 কিলো তেনেকুৱা বিক্ৰী কৰে, কিছুমানে বিক্ৰী কৰে। চ' এতিয়া আমি সেইকাৰণে আমাৰ যিটো ৰুৰেল ইকনমি, গ্ৰাম্য অঞ্চলৰ যিটো অৰ্থনীতি আৰু আমাৰ বাইদেউসকলে, মাসকলে ঘৰত থাকিয়ে ডাইৰেক্টলি এই কোকুন যিটো আছে ইয়াৰ যিটো দাম, সেইটো উচিত দাম তেখেতসকলে বিক্ৰী কৰিব পাৰিব আৰু সেই ছেক্টৰটো আমাৰ বহুতখিনি আগুৱাই যাব বুলি মই আশা কৰিছোঁ। বড়োলেণ্ডত যিখিনি আমাৰ কোকুন উৎপাদন হয়, ইয়াৰ যদি ইণ্ডাষ্ট্ৰিটো চাবলৈ যায় আমাক এনেকুৱা ধৰণৰ টোটেল 25টা ইণ্ডাষ্ট্ৰি লাগে, আমাক প্লান লাগে। এতিয়া 2টা ইয়াত, এটা আৰু কোকৰাঝাৰৰ এটা, 2টা আৰম্ভ হৈ গ'ল। বাকীখিনিও আমি প্লেনিং কৰি আছোঁ যাতে আমাৰ মহিলাসকলে অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰে।